আমার তার মানে ইয়াতে তার মানে প্রায় 10টা বাজিবৰ হল কিন্তু আমার ইয়াতে তার মানে পেপার আহি কেনে উপস্থিত হওয়া নাই সেই কারণে আমার ছাত্র ছাত্রীখিনি বিশেষকৈ অসুবিধা হৈছে সেই অসুবিধাখিনি কেনেকৈ হল তার মানে টাইমটো পাস হৈ গল পাস হৈ যোৱাৰ পিছত তার মানে তেওঁলোকে তার মানে টাইমটো মেকআপ কৰিব নোৱাৰিব সেই কারণে তার মানে টাইমটো বাঢ়াই দিব লাগে নহলে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তার মানে অশৃংখলাৰ পৰিস্থিতি প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ আৰু তাতে মানে ছাত্ৰ ছাত্ৰীক মই এটা কথা কম যদি টাইম যদি বাঢ়াই নিদিয়ে তেতিয়াহ'লে কিন্তু ইয়াতে কিন্তু শৃংখলাৰ পৰিস্থিতি হ'ব আৰু ইনচাৰ্জ 1 নম্বৰ আৰু ইনচাৰ্জৰ লগত কমিটিত থকা সভাপতি সম্পাদকক আপোনালোকে এটা বিহিত ব্যৱস্থা কৰিব লাগিব ইনচাৰ্জৰ লগত এই হাই স্কুলৰ বা এই পৰীক্ষাৰ বা স্কুলখনৰ যোন কমিটিত থাকে সেই কমিটিৰ সভাপতি সম্পাদকৰ ওপৰতো আপোনালোকে শাস্তি দিব বুলি মোৰ অনুৰোধ থাকিল কিন্তু এই কাৰণে যে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে আৰু এইটো গাছবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে কাৰ ভুলৰ বাবে হৈছে বুলি কাক কম ইনচাৰ্জৰ এটাতো পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জজন দুখী হোৱাৰ লগে